অঞ্চলত প্ৰতি বছৰে এনেকুৱা ধৰণৰ মানে যজ্ঞ পাতি আহিছোঁ। ইয়াৰ মুখ্য কাৰণ হ'ল আমি এই অঞ্চলত 8টা সম্প্ৰদায়ৰ মানুহ বসবাস কৰোঁ। আমাৰ লক্ষ্য হ'ল আমি ঐক্য শান্তি বজাই ৰাখি কেনেধৰণে এই বিশ্বৰ বিভিন্ন ঠাইৰ লগত গঢ় দিব পাৰোঁ, এই লক্ষ্য কৰি আমি এই বছৰৰ এইটোলৈ আমাৰ 13দশ বছৰ পাৰ হৈ গ'ল। গতিকে এই বছৰ ভালে ভালে পাৰ হৈ যাই আছে। আমাৰ এইটোৱে লক্ষ্য যে এই নামযজ্ঞৰ প্ৰভাৱৰ পৰা আমাৰ অঞ্চলত যাতে সমাজৰ দুৰ্নীতি দুষ্কাৰ্য এইবিলাক দূৰ হয়, আমি যাতে শান্তিতে সকলোৱে মিলিজুলি থাকিব পাৰোঁ, এতিয়া আমি গৌৰাঙ্গ মহাপ্ৰভুৰ নিকট প্ৰাৰ্থনা কৰিছোঁ। 13তম অনুষ্ঠান কিয়নো আমি বছৰে বছৰে এনেকুৱা বাৰ্ষিক কীৰ্তন নামযজ্ঞ অনুষ্ঠান পতা হয়। আমাৰ এটাই উদ্দেশ্য হ'ল বিশ্ব শান্তি আৰু প্ৰতিষ্ঠা। ভগৱান শ্ৰীকৃষ্ণৰ মাহাত্ম্য আৰু তেখেতৰ যি গুণানুকীৰ্তন আমাৰ ইয়াত প্ৰত্যেক বছৰে আমি এই মাঘ মাহৰ এইটো তিথিত পালন কৰা হয়। আৰু আমাৰ এই অঞ্চলৰ সকলো ৰাইজ বিভিন্ন জাতি জনজাতি সকলো মানুহে ইয়াত একগোট হয়। সকলোৱে জাতি ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে আমাক দান বৰঙণি যোগায়। আৰু এই আমাৰ 8দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমি ইতিমধ্যে আজি হ'ল অষ্টকালীন লীলা কীৰ্তন, অহাকালি মহাপ্ৰভুৰ মহোৎসৱ হ'ব, পৰহি আমাৰ মহন্ত বিদায়। এনেকৈ আমি কাৰ্যসূচীখন সমাপ্ত কৰিম শনিবাৰে। ইয়াতে বহুত ভাল লাগিছে। 1 নং বৰঙ্গাজুলি গাঁৱৰ পশ্চিম বস্তি দুৰ্গা মন্দিৰ প্ৰাংগণত ত্ৰয়োদশ বাৰ্ষিক নামযজ্ঞ অখণ্ড নামযজ্ঞ অনুষ্ঠানত আজি হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে। সকলোৱে মুখৰিত হৈছে। বিভিন্ন ঠাইৰ পৰা গায়ক গায়িকাসকল আহি ইয়াত নিজৰ নিজৰ কীৰ্তন ঘোষা প্ৰচাৰ কৰিছে আৰু সকলো ভক্তপ্ৰাণ ৰাইজে শ্ৰৱণ কৰিছে। বহুত ধন্য লাগিছে। এই নামৰ জৰিয়তে আমাৰ এই গাঁওখন এই অঞ্চলখন সকলোৰে মংগল হওক বুলি কামনা কৰিছে সকলোৱে। আৰু আমাৰ ইয়াত সকলো জাতি জনগোষ্ঠীয়ে মিলি এই অনুষ্ঠানটো পৰিচালনা কৰিছে। ইয়াত সকলো ধৰণৰ ভক্তপ্ৰাণ ৰাইজে সহযোগ কৰিছে। ধন্যবাদ সকলোলৈ। ইয়াত কমিটিৰ জৰিয়তে যিখন ধৰ্মীয় অনুষ্ঠান পৰিচালনা হৈছে অখণ্ড নামযজ্ঞ কমিটিলৈ অশেষ ধন্যবাদ। আমাৰ সাংবাদিক বন্ধুলৈ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে সকলোৰে মংগল বিশ্ব শান্তি হওক বুলি আমি কামনা কৰোঁ। আমাৰ জিলাৰ একেবাৰে পশ্চিম উত্তৰ প্ৰান্তত 1 নং বৰঙ্গাজুলি এয়া পশ্চিম বস্তি। ইয়াতে আমাৰ এই বছৰৰ লগত ত্ৰয়োদশ বাৰ্ষিক অষ্টপ্ৰহৰ নামযজ্ঞ আৰু লীলা কীৰ্তন অনুষ্ঠিত হৈ আছে। আৰু ইয়াতে বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী মানুহ আহি ইয়াত এতিয়াও সহস্ৰাধিক মানুহ এই শীতৰ প্ৰকোপ ঠাণ্ডা নেওচি আহি তেওঁলোকে হৰিনাম কীৰ্তন শুনি আছে। আৰু আমিও যথেষ্ট ইয়াত সুখী হৈছোঁ। এই অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আহি ইয়াত মানে হৰে কৃষ্ণ হৰে নাম ধ্বনিৰে মুখৰিত হৈছে। আৰু আচলতে আমি প্ৰতি বছৰে এই অঞ্চলৰ 1 নং বৰঙ্গাজুলিৰ এই পশ্চিম বস্তিত বিশ্ব শান্তিৰ বাবে ইয়াত নাম প্ৰসংগ বা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা 21 মাৰ্চ তাৰিখৰ শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি এতিয়ালৈ লীলা কীৰ্তন অনুষ্ঠান চলি আছে। অহা কাইলৈও ইয়াত মহাপ্ৰভুৰ ভোগ স্থাপন কৰা হ'ব। সেয়ে সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি ধন্যবাদ জনাইছোঁ। তেওঁলোকে আহি বিভিন্ন সহযোগ দান বৰঙণি দি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ বাবে আমি সমিতিৰ তৰফৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছোঁ। আমাৰ পশ্চিমবংগৰ পৰা মুৰ্ছিদাবাদৰ পৰা আহিছে কীৰ্তন কৰিবলৈ। আপোনাৰ নৱদ্বীপ বীৰভূমৰ পৰাও ইয়াতে বৰ্ধমানৰ পৰা আহিছে। তেওঁলোকে আহি এতিয়া লীলা কীৰ্তন কৰি আছে। আৰু সকলোৱে শুনি তেওঁলোকৰ এই হৰি নামৰ ধ্বনি শুনি খুব আনন্দিত হৈছে। 1 নং বৰঙ্গাজুলিৰ ৰাইজৰ মানুহে এইটো নামযজ্ঞটো অনুষ্ঠিত আৰম্ভ কৰে। সেইটোত বহু ধৰণৰ বিভিন্ন জেগাৰ ভক্ত আহি ইয়াত উপস্থিত হয় আৰু সকলোৱেই ইয়াত প্ৰসাদো লয়। প্ৰায় 3-4 হাজাৰ মান ভক্ত ইয়াত প্ৰসাদ লৈ থাকে। 5 দিনৰ কাৰ্যসূচী থাকে। মোৰো ঘৰ ইয়াত নহয়, আমি বঙাইগাঁৱৰ পৰা আহিছোঁ। আহি ইয়াত যিখিনি পাইছোঁ মোৰ বিৰাট ভাল লাগিছে। মই অলপ তিলক পৰিৱেশন কৰিছোঁ। তাৰ কাৰণে মই এই ৰাইজক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানটো কৰাৰ কাৰণে। এইখিনি কৈ মোৰ বক্তব্য